10 দিনে বন্দী এটা হাতী ভৰিত শিকলি ভোকাটোৰ পেট অসুস্থ শৰীৰ ঘৰচীয়া হাতীক অনাহাৰে বান্ধি সন্ধানহীন মাউত তেজপুৰত এটা ঘৰচীয়া হাতীক অনাহাৰে বান্ধি থলে 10 দিন ধৰি তেজপুৰৰ 3 মাইলত মাউতৰ এই নিকৃষ্ট কাণ্ডই চকু সেমেকাই তুলিছে সকলোৰে বিগত 10 দিন ধৰি হাতীটো শিকলিৰে বান্ধি থৈ পলায়ন কৰে মাউতে আনকি মাউতৰ লগতে হাতীটোৰ গৰাকীৰো নাই দেখা সাক্ষাৎ 10 দিন হল হাতীটো বান্ধা আছে কোনে কোৰ পৰা কেনেকৈ আনিলে মানে হাতীটো আমি যিমান দূৰ জানো যে হাতীটো ফাৰ্ষ্ট পাৰ্টি আছিলে খাৰুপেটিয়া তো খাৰুপেটিয়াৰ পৰা লখিমপুৰৰ এজন মানুহে মানে হাতীখন কিনি লৈ আহিছে তো কিনি আনাৰ পিছত হাতীখনক যোনে সৰুৰ পৰা মানে যোনটো মাউতে পালি ডাঙৰ দীঘল কৰিছে তো তেখেতে ইয়ালৈকে আহি পেলাই থৈ গ'ল তাৰপিছত লখিমপুৰৰ পৰা এজন মাউত আহিলে মাউত আহি পেলাই হাতীটো কাবু কৰিব নোৱাৰিলে হাতীটোক মানে গাত আঘাত কৰিছে আমি দেখিছোঁ হাতীখন মানে খঙাল হৈ পেলাই ৰাস্তাত উঠি পেলাই টমটম ভাঙিলে 2-3খন টমটম ভাঙিলে এখন টেম্পো ভাঙিলে এখন বাইক ভাঙিলে তাৰপিছত পৰা যে হাতীটো ইয়াত বান্ধা আছে আজি 7 দিন হ'ল ইয়াতে বান্ধি থৈ গৈছে ভোকত হাহাকাৰ কৰা হাতীটোক স্থানীয় একাংশ লোকে কলগছ যোগান ধৰিছে স্থানীয় ৰাইজে অহৰহ খাদ্যৰ যোগান ধৰিছে যদিও অসুস্থ হৈ পৰা হাতীটোক চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে বন বিভাগক আহ্বান জনাইছে স্থানীয় লোকসকলে হাতীটো যদি কোনোবাকে ইয়াৰ পৰা ছুটি যাব পাৰে তেতিয়াহ'লে বহুত মানে সমস্যাৰ সন্মুখীন হ'ব তো মই সেইটো কাৰণে আপোনালোকৰ যোগেদি হাতীটোৰ মালিকক আৰু আমাৰ তেজপুৰ ডিএফও মহোদয়ক অনুৰোধ জনাইছোঁ যে আপোনালোকে অতি সোনকালে এই হাতীটো কিবা এটা ব্যৱস্থা কৰি পেলাই হাতীটো ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰক অনাহাৰে অসুস্থ দেহাৰে বান্ধোনত থকা হাতীটো হৈ পৰিছে খঙাল কি কাৰণত হাতীটোক এনেদৰে আকাশৰ তলত বান্ধি পলায়ন কৰিছিল মাউতে এই পৰ্যন্ত পোহৰলৈ অহা নাই সন্দেহ কৰা হৈছে হাতীটোৰ মালিকৰ সৈতে সংঘাতৰ বাবেই এনেদৰে বান্ধি থৈ মাউতে পলায়ন কৰিছে ইফালে মালিক আৰু মাউতৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বলৈ দাবী জনাইছে 3 মাইলৰ ৰাইজে ৰাইজৰ তৎপৰতাত পাছত বন বিভাগে হাতীটো উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট